বহাগ আহিল ঢোলৰ মাতত, বহাগ আহিল কুলিৰ গীতত, বহাগ আহিল পলাশ পাতত, ৰঙা নাহৰত, ৰঙা নাহৰত। বহাগ অহাৰ লগে লগে চাৰিওফালে এটা উলাহ উৎসৱ আৰম্ভ হৈ যায়। আৰু আমাৰ ভূপেন দাই কৈ যোৱা মতে বহাগ মাহটো হৈছে অসমীয়া জাতিৰ প্ৰাণ, অসমীয়া জাতিৰ আয়ুস আৰু অসমীয়া জাতিৰ গণজীৱনৰ সাহস। সেই বিহুৰ হেৰিকে যিটো উৎসাহ উদ্দীপনা জুবিন গাৰ্গে লৈ গৈছিল আকাশলৈ। উজানৈৰ বুকুখন ধুনীয়া, উজানৈৰ আকাশখন ধুনীয়া। এই সকলো কথা আমি সুঁৱৰি সেই শিল্পীসকল আৰু বৰ্তমানৰ যিবিলাক বিহু নাচ বিহু গীত চলাই সকলোৱে গীতৰ মাত কৰি চাৰিওফালে ৰজনজনাই আছে, তেওঁলোকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু মৰম জনাই আমি প্ৰভাতী পথিক যিসকল ৰাইজ সদায় ৰাতিপুৱা খোজ কাঢ়িবলৈ আহে, ইয়াতে লগ পাই হাঁহি মাতি আনন্দ কৰে, তেওঁলোকে আজি ইয়াত বিহু পাতিবলৈ লৈছো আৰু সকলোকে শুভকামনা জনাইছো। সকলোৰে বছৰটো শুভ হব, ভাল হব, মংগল হব আৰু আমি সকলোৱে আনন্দৰে থাকিম। এইখিনি কৈ মই বিহু আজিৰ হেৰিখন মুকলি কৰা বুলি কলো। আৰু মই অনুৰোধ কৰিম আমাৰ গৌতম বৰুৱা ডাঙৰীয়াক এটা আশীৰ্বাদেৰে দুটা কথা কৈ এই অনুষ্ঠানখন উদ্বোধন কৰি দিব। আজি আমি চ'ত মাহৰ প্ৰায় শেষৰ দিনত ইয়াত উপস্থিত হৈছো সকলোৱে। আমাক আগতে ভূপেন দাই কৈ গৈছিল, এইটো তেওঁ 100 বছৰীয়া, যে বহাগ এটা ঋতু নহয়, নহয় এটি মাহ। বিহু এটা অসমৰ আয়ুস ৰেখা, সকলো মানুহৰ আশ। গতিকে এইটোৱে আচল কথা। মই 2022 চনত গুৱাহাটীলৈ যেতিয়া উভতি আহোঁ কলিকতাৰ পৰা 52 বছৰ থকাৰ পিছত, মই ইয়াত আহি দেখি পেলাই অতি আনন্দ হ'ল। এই বিহুখনে ইয়াত আপোনালোকে ৰাস্তাত পাতে। এই ৰাস্তাত পতা বিহুখনে এটা নতুন সংস্কৃতি আনি দিছে অসমৰ বিহুলৈ। এইখন এখন সৰু বিহু নহয়, এইখন এখন মহান বিহু। কাৰণ ইয়াতে সকলোৱে অসমীয়া, বঙালী, ৰাজস্থানী, পাঞ্জাবী চব মানুহ মিলি পেলাই একেলগে আমি একত্ৰ হওঁ আৰু সেইটোৱে বুজাই দিওঁ যে বহাগ এটা আয়ুসৰ ৰেখা অসমৰ সকলো মানুহৰে বাবে। এইখিনি কৈ পেলাই মই সামৰণি দিলো। আপোনালোকে মোৰ কথা শুনিব বিচাৰিলে মই আপোনালোক সকলোকে ধন্যবাদ দিছো। বিশেষকৈ আমাৰ মহন্ত ডাঙৰীয়াক সদায় লগ পাওঁ ৰাতিপুৱা, তেওঁৰ লগতে মই খোজ কাঢ়ো, ভাল লাগিল দেই। নমস্কাৰ। বহুত ধন্যবাদ আপোনাৰ কথাটোৰ কাৰণে।